ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি দেওবাৰ, ইংৰাজী মাহৰ 21 এপ্ৰিল 2024, অসমীয়া মাহৰ 8 বহাগ, ত্ৰয়োদশী তিথি, উত্তৰ ফাগুনী নক্ষত্ৰ, সূৰ্য উদয় হ'ব 5:14 আৰু সূৰ্য অস্ত যাব 5:56। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেল এটালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ কাম কৰাৰ পদ্ধতি সলনি কৰিব পাৰে বুলি কৈছে। কিছুমান চলিত পাৰিবাৰিক বিবাদ সমাধান হ'ব পাৰে। অৰ্থাৎ শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ লোকক কৈছে যে তেওঁলোকৰ যিটো কাম কৰা পদ্ধতি আছে সেই পদ্ধতিটো সলনি কৰিবলৈ কৈছে। আৰু তেওঁলোকৰ পাৰিবাৰিক যিটো বিবাদ আছিল বা আছে সেই সমস্যাটো সমাধান হ'ব বুলিও কৈছে। আপোনাৰ শত্ৰুসকলে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব পাৰে বুলি কৈছে। অৰ্থাৎ আপোনাক যিয়ে বেয়া পায়, আপুনি যিটো কাম কৰি সফলতা অৰ্জন কৰিছে বা আপুনি সফলতা অৰ্জন কৰে, সেই দেখি যি মানুহবোৰে আপোনাক হিংসা কৰে তেওঁলোকে আপোনালোকৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব পাৰে বুলি কৈছে। মানুহে আপোনাৰ প্ৰতিভা আৰু দক্ষতাৰো প্ৰশংসা কৰিব বুলি কৈছে। আপুনি খং কৰাটো পৰিহাৰ কৰা উচিত। অৰ্থাৎ যিকোনো কথাত হওক বা আপোনাক যদি কোনোবাই বেয়াকৈ কয় বা আপোনাক জোকাৰেও তথাপি আপোনালোকে খং নকৰিবলৈ কৈছে। শুভ ৰং হৈছে সোণালী, শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আপুনি আপোনাৰ আত্মীয়সকলক অত্যধিক বিশ্বাস কৰাটো উচিত নহয় বুলি কৈছে। অৰ্থাৎ নিজৰ পৰিয়ালৰ সদস্যসকল বা নিজৰ আপোন মানুহবোৰক আপোনালোকে যিটো বিশ্বাস কৰিব লাগে তাতকৈ বেছি বিশ্বাস নকৰিবলৈ কৈছে। আপোনাৰ প্ৰত্যেক ব্যৱসায়ৰ প্ৰতি যথেষ্ট মনোযোগ দিব বুলিও কৈছে। অৰ্থাৎ আপোনালোকৰ যিটো পূৰ্বপুৰুষসকলে ব্যৱসায় কৰি আহিছিল সেই ব্যৱসায়টোৰ প্ৰতি আপোনালোকে মনোযোগ দিবলৈ কৈছে। আপোনাৰ স্বাস্থ্যৰ বিষয়ে অলপ সতৰ্ক হ'বলৈও কৈছে। আপুনি আপোনাৰ বন্ধুৰ আচৰণৰ দ্বাৰা দুখিত অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ বন্ধু বান্ধৱৰ স্বভাৱটো বা তেওঁলোকৰ কামৰ কাৰণে হয়তো আপুনি অলপ দুখ অনুভৱ কৰিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ সন্তানৰ বিষয়েও চিন্তিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ কিছুমান কাৰ্যকলাপ বা তেওঁলোকৰ যেনেধৰণৰ চিন্তা চৰ্চা বা যি কামত জড়িত হৈছে সেই কথাবোৰে হয়তো আপোনাক অলপ চিন্তাত পেলাব পাৰে বুলি কৈছে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে কামৰ পৰিৱেশ আপোনাৰ বাবে অনুকূল হৈ থাকিব বুলি কৈছে। শিশুৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব। অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে তেওঁলোকৰ যিটো কাম কৰাৰ য'ত পৰিৱেশ আছে সেই পৰিৱেশটো ভাল হ'ব বুলি কৈছে। আৰু লগতে কৈছে যিসকলৰ শিশু আছে তেওঁলোকৰ কাৰ্যকলাপৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব লাগিব বুলিও কৈছে। আপোনাৰ প্ৰেম সম্পৰ্কত প্ৰেম
আৰু অন্তৰংগতা থাকিব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত আজি ভালেই আছে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে এটা ভাল সময় অতিবাহিত কৰিব। অৰ্থাৎ আপোনালোকে আজিৰ দিনটোত হয়তো কিছুমান আপোনাৰ পুৰণা বন্ধুসকলক হঠাৎ লগ পাব পাৰে আৰু যাৰ ফলস্বৰূপে আপোনালোকে গপচপ কৰোঁতে অৰ্থাৎ কথা বতৰা কৰোঁতে হয়তো আপোনালোকে যথেষ্ট সময় পাৰ কৰিব পাৰে বুলি কৈছে। উচ্চ বিষয়াসকলৰ সৈতেও আপোনালোকৰ আদৰ্শগত পাৰ্থক্য থাকিব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্য যত্ন ল'ব। শুভ ৰং হৈছে মেজেণ্টা আৰু শুভ নম্বৰটো হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব বুলি কৈছে। শিশুৱে তেওঁলোকৰ অধ্যয়নত সুন্দৰ প্ৰদৰ্শনো কৰিব। অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ মনৰ যোনটো বিশ্বাস, সেই বিশ্বাসটো আপোনালোকৰ বৃদ্ধি হ'ব বুলি কৈছে। অৰ্থাৎ বাঢ়িব। যিকোনো কাম কৰোঁতে আপোনালোকক পজিটিভ মনত ভাৱ আহিব বুলি কৈছে। আৰু লগতে কৈছে যে তেওঁলোকৰ শিশুসকলৰ অধ্যয়নৰ ক্ষেত্ৰতো ভাল তেওঁলোকে প্ৰদৰ্শন দেখুৱাব বুলি কৈছে। আপুনি নিযুক্তি সম্পৰ্কীয় পৰিৱৰ্তন কৰিব পাৰে বুলিও কৈছে। ইতিবাচক চিন্তা কৰি থাকিবলৈ কৈছে। আৰু ৰাজনীতিৰ সৈতে জড়িত লোকসকলক উচ্চ পদলৈ পদোন্নতি দিয়া হ'ব পাৰে বুলিও কৈছে। অৰ্থাৎ যিসকলোকে ৰাজনীতিৰ লগত জড়িত, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকৰ পদৰ স্থানটো হয়তো অলপ ওপৰলৈ দিয়া হ'ব পাৰে বুলি কৈছে। শুভ ৰং হৈছে নীলা আৰু শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিফলটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে কামত ব্যস্ত হৈ থাকিবলগীয়া হ'ব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ মতামতক সন্মান কৰাটো উচিত। আপুনি আপোনাৰ শিক্ষক আৰু পৰামৰ্শদাতাৰ পৰা নিৰ্দেশনা পাব পাৰে। খং আৰু আৱেগ পৰিহাৰ কৰিব। শ্ৰোতা বন্ধুসকল, যে আজিৰ দিনটোত আপোনালোকে জ্যেষ্ঠসকলৰ যদি আপোনালোকে ক'বলৈ কয় বা আপোনাৰ জ্যেষ্ঠসকলে যি কথাটো কয় সেই কথাটো মানি ল'ব। জ্যেষ্ঠসকলে যি আপোনালোকক পৰামৰ্শ দিব সেই কথাটো আপোনালোকে গ্ৰহণ কৰি লোৱাটো ভাল হ'ব। আৰু লগতে কৈছে যে আপোনালোকক যদি শিক্ষক বা কিছুমান আপোনালোকৰ উপদেশ দিয়ে, ডাঙৰ মানুহে আপোনালোকক উপদেশ দিয়ে, তেনেহ'লে সেই উপদেশো ভালদৰে পালন কৰিবলৈ কৈছে। শুভ ৰং হৈছে সেউজীয়া। শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। কৰ্মৰত পেছাদাৰীসকলে আজি পদোন্নতি পাব পাৰে। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনাও কৰিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে তেওঁলোকৰ যিটো কৰ্মৰত বা য'ত জড়িত হৈছে, যিটো কৰ্ম কৰি আছে বা য'ত আপোনালোকে চাকৰি কৰি আছে, সেই ঠাইত আপোনালোকক পদোন্নতি পাব বুলি কৈছে। আৰু আপুনি এটা নতুন ব্যৱসায় যদি কৰিম বুলি ভাবি আছে, সেই কথাটো আপোনালোকক আজি বাৰুকৈ মনত পৰিব বুলি কৈছে। আপোনাৰ বিত্তীয় অৱস্থাও উন্নত হ'ব। আপোনাৰ জীৱন সংগীৰ সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব বুলি কৈছে।
আপুনি ব্যৱসায়ত বিত্তীয় লাভ কৰিব। অৰ্থাৎ আপুনি যদি ব্যৱসায় বা আপুনি কিবা এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তত আপোনালোকৰ জীৱন সংগীয়ে আপোনালোকক সমৰ্থন জনাব, যাৰ ফলস্বৰূপে আপোনালোকৰ মনোবল বাঢ়িব বুলি কৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে লাভান্বিত হ'ব বুলিও কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰা উচিত। আপোনাৰ পুৰণি ঋণ পৰিশোধ কৰিবলৈ আপোনাৰ ওপৰত চাপ থাকিব বুলি কৈছে। অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ হয়তো বহুত খং উঠিব পাৰে আৰু সেই খংটো যাতে বেয়ালৈ পৰিণত নহয়, গতিকে আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব। আৰু লগতে কৈছে যে আপোনালোকে কাৰোবাৰ পৰা টকা ধাৰ লৈছে, তেনেহ'লে সেই ধাৰ দিবলৈ হয়তো আপোনালোকক তেওঁলোকৰ পৰা প্ৰেছাৰ পাব পাৰে। আপুনি অকলে সময় কটাব নালাগে। আপোনাৰ পৰিকল্পিত প্ৰকল্পসমূহ বিলম্বৰ সৈতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনালোকে যদি কিবা পৰিকল্পনা কৰি থৈছিল বা পৰিকল্পনা কৰি কাম কৰি আছে, সেই পৰিকল্পনাসমূহ আজি অলপ লাহেকৈ হ'লেও আপোনাৰ সেই কামটো সম্পূৰ্ণ হ'ব বুলি কৈছে। ৰাস্তাত খোজ কাঢ়োতে সাৱধান হ'ব। আপুনি সকলোবোৰ চিন্তাশীলভাৱে কৰিব লাগিব। অৰ্থাৎ যিকোনো সিদ্ধান্ত লওঁতে আপুনি ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ কৈছে। শুভ ৰং হৈছে মেৰুন কালাৰ আৰু শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। আজি আপোনাৰ জীৱন সংগীৰ অনুভূতিক সন্মান কৰিবলৈ কৈছে। ঘৰত এক ইতিবাচক পৰিৱেশ ৰাখিবলৈ চেষ্টা কৰক বুলিও কৈছে। অৰ্থাৎ আপোনালোকৰ ঘৰখনক ভালদৰে ৰাখিবলৈ হ'লে বা আপোনালোকৰ মিলা প্ৰীতি থাকিবলৈ হ'লে আপোনালোকৰ ঘৰত যিটো পজিটিভিটি সেইটোৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছে। ব্যৱসায়ত নগদ ধনৰ সমস্যাৰ সমাধান কৰা হ'ব। বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সুখ থাকিব বুলি কৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ ভালেই আছে। আপুনি আপোনাৰ স্বাস্থ্যৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। আৰু লগতে কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কোনো ধৰণৰ দুখ নহ'ব। শুভ ৰং হৈছে কমলা আৰু শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ পৰিয়ালত এক উৎসৱৰ পৰিৱেশ থাকিব বুলি কৈছে। আপোনাক কিছুমান নিৰ্দিষ্ট কামৰ বাবে সন্মানিত কৰা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে তেওঁলোকৰ ঘৰত মানে এটা সকলোৰে মাজত, ফেমিলিৰ মাজত, পৰিয়ালৰ মাজত হ'ব পাৰে আপোনালোকৰ ভাল এটা মনোৰম পৰিৱেশ থাকিব। আপোনালোকৰ হাঁহি ধেমালি এটা পৰিৱেশ থাকিব। আৰু লগতে কৈছে যে আপোনালোকক হয়তো কিছুমান কামৰ কাৰণে আজি আপোনালোকক সন্মান কৰা হ'ব পাৰে বুলি কৈছে। আপোনাৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰতো যথেষ্ট উৎকৃষ্ট হৈ থাকিব বুলি কৈছে। আপুনি আজি কিবা নতুন শিকিবলৈ চেষ্টা কৰিব। আপুনি এক সুখী বৈবাহিক সম্পৰ্ক উপভোগ কৰিব বুলিও কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে
মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক তেতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি অবৈধ কাৰ্যকলাপ পৰিহাৰ কৰাটো উচিত, অৰ্থাৎ বেয়া কাম আপোনালোকে নকৰিবলৈ কৈছে। আপুনি ৰিয়েল এষ্টেটত ব্যৱসায় যদি কৰে তেনেহ'লে সেই ব্যৱসায়ত বৃহৎ পৰিমাণৰ বিত্তীয় লাভ অৰ্জন কৰিব পাৰিব বুলিও কৈছে। আপুনি আপোনাৰ বন্ধু বৰ্গৰ সৈতে এটা আনন্দৰ সময় অতিবাহিত কৰিব বুলি কৈছে। আপুনি নেতিবাচক চিন্তা পাব, অৰ্থাৎ আপোনালোকৰ যিকোনো কাম কৰাৰ আগতে হয়তো আপোনালোকক মাইণ্ডত, অৰ্থাৎ আপোনালোকৰ চিন্তা হ'ব যে এই কামটো সম্ভৱ নহ'ব বুলি, তেনেধৰণৰ মনোভাৱ এটা সৃষ্টি হ'ব পাৰে। অচিনাকি লোকক বিশ্বাস নকৰিব। শুভ ৰং হৈছে কলা। শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ ব্যক্তিগত সমস্যাবোৰ আনৰ সৈতে অত্যধিক ভাগ বতৰা নকৰিবলৈ কৈছে। অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিসকলে কৈছে যে নিজৰ পাৰ্চনেল কথা আনৰ সৈতে ভাগ বতৰা নকৰিবলৈ কৈছে, অৰ্থাৎ তেওঁলোকক নকবলৈ কৈছে। শিশুটোৰ কেৰিয়াৰ সম্পৰ্কে কিছু চিন্তা থাকিব পাৰে। আপোনাৰ প্ৰেম সম্পৰ্কত আৱেগিক দূৰত্ব হ'ব পাৰে বুলিও কৈছে। অনলাইন লেনদেন কৰোঁতে আপুনি সাৱধান হৈ থকাটো উচিত। আপুনি আপোনাৰ বিবাহিত জীৱনক বেছি সময় দিব নোৱাৰিব পাৰে। শুভ ৰং হৈছে মুগা আৰু শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি ব্যৱসায়ত আবদ্ধ হৈ থকা আপোনাৰ ধন ঘূৰাই পাব বুলি কৈছে। অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিসকলক কৈছে যে আপোনালোকে যদি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে য'ত ধন বিনিয়োগ কৰিছিল সেই ধনসমূহ আজি আপোনালোকে পাব বুলি কৈছে। আপুনি আপোনাৰ জীৱন সংগীৰ আচৰণত যথেষ্ট সন্তুষ্ট হ'ব। অৰ্থাৎ নিজৰ জীৱন সংগীৰ যিটো আচাৰ আচৰণ, সেই আচাৰ আচৰণত আপোনালোকে ভাল গুণ দেখা পাব বুলি কৈছে। সঠিক পৰিকল্পনাৰ সৈতে কাম কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব বুলি কৈছে। আপোনালোকে যিটো কাম কৰিব সেই কামটো সঠিক নিৰ্ণয় লৈ কৰিব, যাৰ ফলস্বৰূপে আপোনালোকে তাৰ ফলো সঠিক পাব বুলি কৈছে। আপুনি আপোনাৰ সকলো কাম সময়মতেই সম্পূৰ্ণ কৰিব বুলি কৈছে। আপোনাৰ ভাষণৰ দ্বাৰা মানুহ প্ৰভাৱিত হ'ব। শুভ ৰং হৈছে গুলপীয়া। শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।